ষষ্ঠ সংখ্যক সদৌ অসম গাটকা ৰাজ্যিক চেম্পিয়নশ্বিপ গাটকা এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগ 120গৰাকী গাটকা খেলুৱৈৰ অংশগ্ৰহণ জিপাল আছাম স্পৰ্টছ একাডেমীৰ প্ৰাংগণ। যোৱা 17 আগষ্টত গুৱাহাটীৰ কালাপাহাৰস্থিত আছাম স্পৰ্টছ একাডেমীত এদিনীয়াকৈ অনুষ্ঠিত হয় ষষ্ঠ সংখ্যক সদৌ অসম গাটকা ৰাজ্যিক চেম্পিয়নশ্বিপ 2026। গাটকা এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত আছাম স্পৰ্টছ একাডেমীয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় 120গৰাকী খেলুৱৈয়ে। চিলড্ৰেন, ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আদি শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। এই ৰাজ্যিক প্ৰতিযোগিতাত কামৰূপ মেট্ৰ'য়ে শ্ৰেষ্ঠ দলৰ সন্মান আজৰি অনাৰ বিপৰীতে প্ৰথম ৰানাৰ্ছ আপ গোৱালপাৰা আৰু দ্বিতীয় ৰানাৰ্ছ আপ ৰূপে উজলিল প্ৰাগজ্যোতিষপুৰ স্পৰ্টছ একাডেমী। ইফালে এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰাই ছিনিয়ৰ নেশ্যনেল, ছাব জুনিয়ৰ নেশ্যনেল আৰু জুনিয়ৰ নেশ্যনেলৰ বাবে বাছনি কৰা হ'ব অসমৰ খেলুৱৈ। তদুপৰি সমাগত 70 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবেও অসমৰ গাটকা খেলুৱৈ কৰা হ'ব বাছনি। লগতে এই প্ৰতিযোগিতাৰ আচলত ধৰিয়েই খেলো ইণ্ডিয়া ইয়ুথ গেমছৰ বাবেও অসমৰ গাটকা দলটো ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ ৰাওনা হ'ব। প্ৰতিযোগিতাস্থলীত উপস্থিত থাকি খেলুৱৈসকলক মেডেল প্ৰদানেৰে উৎসাহিত কৰিলে গাটকা এছ'চিয়েশ্যন অৱ আছামৰ কোষাধ্যক্ষ পাপু খানে। আগন্তুক ফেডাৰেশ্যন নেশ্যনেলকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত নিৰ্বাচিত অসমৰ খেলুৱৈসকলে সুন্দৰ ফলাফল দাঙি ধৰিব বুলি আশাবাদী সন্থাৰ কোষাধ্যক্ষগৰাকী। গগো স্পৰ্টছ এনিৰ জৰিয়তে আমি অসমবাসীক জনাব বিচাৰোঁ যে 6th অল আছাম গাটকা চেম্পিয়নশ্বিপ আমি কালাপাহাৰত আছাম স্পৰ্টছ একাডেমীৰ প্ৰাংগণত আজি এদিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে অল আছাম চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰিছোঁ গাটকা এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত আৰু অৰ্গেনাইজ বাই আছাম স্পৰ্টছ একাডেমী। আমাৰ ইয়াতে 120জন ষ্টুডেণ্ট হৈছে, 120 ষ্টুডেণ্ট বয়জ এণ্ড গাৰ্লছ। ইয়াতে আমি আগন্তুক ফেডাৰেশ্যন নেশ্যনেল ছিনিয়ৰ আৰু জুনিয়ৰ ছাব জুনিয়ৰৰ যিটো হ'ব গৈ আছে, ছিনিয়ৰৰ শ্ৰীনগৰত হ'ব গৈ আছে 28ৰ পৰা 1 অক্টোবৰ আৰু ছাব জুনিয়ৰ আৰু জুনিয়ৰ অমৃতসৰ পঞ্জাৱত হ'বলৈ গৈ আছে, য'ত অসমৰ দলে প্ৰতিনিধিত্ব কৰিব আৰু লগতে আগন্তুক খেলো ইণ্ডিয়া ইয়ুথ গেমছ যিটো আণ্ডাৰ 17, আণ্ডাৰ 14ৰ মাজত ছিলেকশ্যন হ'ব, তাৰে কাৰণে অসম টীমটো ৰাওনা হ'ব। আৰু লগতে আমি আশা কৰোঁ যে আমি প্ৰতিবাৰৰ দৰে এই বছৰো অসমৰ গাটকা টীমটো পঠাব পাৰিম। সেইবাবে আমি আমাৰ এই ষ্টেট চেম্পিয়নশ্বিপ আয়োজিত কৰিছোঁ এদিনীয়া। লগতে আগন্তুক 70 স্কুল গেমছ যিটো জানুৱাৰী ফাৰ্ষ্ট উইকত অনুষ্ঠিত হ'ব গৈ আছে, তাৰেও ষ্টুডেণ্ট আমি ইয়াতে ছিলেকশ্যন কৰি আছোঁ। আমি আশা কৰোঁ এই ছিলেক্টেড প্লেয়াৰবোৰক খুব সুন্দৰভাৱে ট্ৰেইনিং দি পেলাই আমি আমাৰ যিবোৰ আপকামিং ইভেণ্টবোৰ আছে তাতে আমি অংশগ্ৰহণ কৰিব পাৰিম। আমাৰ ইয়াতে চিলড্ৰেন, ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ গোটেইকেইটা শাখাতে অনুষ্ঠিত হৈ আছে, বয়জ এণ্ড গাৰ্লছ দুয়োটা শাখাত। প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে গাটকা এছ'চিয়েশ্যন অৱ আছামক ধন্যবাদ জনালে আছাম স্পৰ্টছ একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে। আগন্তুক সময়ত গাটকা ক্ৰীড়াৰ জৰিয়তে খেলো ইণ্ডিয়া ইয়ুথ গেমছ, নেশ্যনেল গেমছ আদিৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত একাডেমীৰ খেলুৱৈসকল জিলিকি উঠিব বুলি আশা ব্যক্ত কৰে গণেশ দেৱনাথে। প্ৰথমতে গাটকা এছ'চিয়েশ্যন অৱ আছামৰ প্ৰফেচৰক ধন্যবাদ জনাইছোঁ যে আমাক এই সুযোগটো দিয়াৰ বাবে, আৰু আমি পূৰা চেষ্টা কৰিছোঁ বস্তুটো খুব ধুনীয়া কৰি ছাকচেছফুলি হওক, আৰু ল'ৰা ছোৱালীয়ে ভাল পাইছে। মোৰ ষ্টুডেণ্ট ইয়াতে পাৰ্টিচিপেট কৰিছে। বাকী যি ফলাফল হয় আৰু আমাৰ খেলৰ পিছত জনাব। আৰু যিহেতু আমি গম পালোঁ নেশ্যনেল গেমছতো এইটো আপোনাৰ ডেমো হৈ গ'ল, ইয়াৰ পিছত কণ্টিনিউছলি আপোনাৰ খেলো ইণ্ডিয়াত হৈ আছে। বাছ এইটো আশাবাদী যে আমাৰ ক্লাবৰ পৰা খেলো ইণ্ডিয়া বা নেশ্যনেল গেমছলৈ চান্স পায়, সেইটো আশা কৰিছোঁ। আৰু
ক্ৰীড়া অনুৰাগীৰ আশা সমাগত ৰাষ্ট্ৰীয় গাটকা টুৰ্ণামেণ্টসমূহত অসমৰ খেলুৱৈয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যলৈ কঢ়িয়াই আনক গৌৰৱ ভৰা কৃতিত্ব। গাটকা এছ'চিয়েশ্যন অৱ আছামৰ বলিষ্ঠ পদক্ষেপত ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক অসমৰ সম্ভাৱনাপূৰ্ণ গাটকা খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।